আজি ক্লাস 9 और मैथ्सर एमसीक्यू केटा লৈ আহিছো তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট বুলি ভাবিছো। এক নম্বৰ কোৱেশ্চন আছে প্ৰথম তিনটা মৌলিক সংখ্যাৰ সমষ্টি হল অপচন কেটা ইয়াত দিয়া আছে অপচন এ দিয়া আছে 6 অপচন বি দিয়া আছে 9 অপচন সি দিয়া আছে 10 আৰু অপচন ডি দিয়া আছে 12 এই প্ৰশ্নটো জনাৰ আগতে আমাৰ কি জানিব লাগিব মৌলিক সংখ্যা যেহেতু খুদিছে প্ৰথম তিনটা মৌলিক সংখ্যাৰ সমষ্টি অৰ্থাৎ প্ৰথম তিনটা মৌলিক সংখ্যাৰ যোগফলনো কিমান হ'ব আমি মৌলিক সংখ্যাখিনি যদি চাও মৌলিক সংখ্যা এই ধৰণৰ আমাৰ জানে মৌলিক সংখ্যা কি আছিল 2 3 5 7 11 13 17 19 23 এনেকে ধৰণৰ গলে আমি লাষ্টত এনেকে ধৰণৰ কিছুমান মৌলিক সংখ্যা আমি পাম ইয়াত এইবোৰ সংখ্যা মৌলিক সংখ্যাৰ ডেফিনেশনটো যদি তোমালোকে পাহৰিছা মই ইয়াত লিখি দিছো মনত ৰাখিবা মৌলিক সংখ্যানো কাক বোলে মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই তেনে বুৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া উদাহৰণবোৰ তেনেকৈ কোনবোৰ সংখ্যা যেনে মই উদাহৰণ এটা লৈছো যেনে উদাহৰণ যেনে কিবোৰ সংখ্যা সাপোজ যদি চাও এটা উদাহৰণ যদি লও যেনে আমাৰ 2 টো কি হলত পূৰণ কৰি পাম চোৱাচোন 2 এগুণ 2 আৰু 2 পাৰ কিবা ৰাস্তা আছে নেকি 2 আৰু কি সংখ্যাৰ লগত পূৰণ কৰি পাম নাই জানো আছে নেকি নাই নহয় এটো কি হ'ব আমাৰ মৌলিক সংখ্যা আৰু কোনবোৰ মৌলিক সংখ্যা নহব যেনে 4 টো লও 4 টো চোৱাচোন 4 এগুণ 4 আৰু 4 পাব পাৰি কেনেকে 2 2 গুণ 4 এইকেইটা হৈছে মৌলিক সংখ্যা হয়তো তোমালোকে কনসেপ্টটো পুৰা বুজি পালা বুলি ভাবি লৈছো এটা মৌলিক সংখ্যা কোৱেশ্চনটো আমাৰ কি কৈছিলে সেই কোৱেশ্চনটো হলে যাও আমি আকৌ কৈছিলে প্ৰথম তিনটা মৌলিক সংখ্যাৰ সমষ্টি প্ৰথম তিনটা কোন কেইটা আছিল 2 3 আৰু 5 এই আটাইকেইটা প্লাস কৰি দিয়া কিমান হ'ব 2 3 5 2 আৰু 3 কিমান হ'ব 5 আৰু 5 কিমান হ'ব 10 এতিকে আমাৰ আনসাৰটো কোনটো কোৱেশ্চনটো আমাৰ সি নম্বৰ অপচনটো আমাৰ কি হ'ব শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকৰ কাৰণে দ্বিতীয় প্ৰশ্ন এটা লৈ আহিলো তলৰ কোনটোৰ মান 1/2 ৰ সমান হ'ব এটো যোৱাবাৰ এনুৱেলত আহিছিলে তোমালোকৰ ক্লাস 9 ত যোৱাবাৰ আহিছিলে এনুৱেলৰ অপচন কেটা আছে অপচন এ 50 অপচন বি 0.5 অপচন সি 0.05 আৰু অপচন ডি 0.05 ইয়াৰে আনসাৰটো যদি কৰিব হম কি কৰিম এটুৰে এই 2 ৰে যদি হৰণ কৰি দিও সেইটো যেটো ওলাব সেইটো হ'ব আমাৰ আনসাৰ ইয়াৰ হৰণবোৰ কেনেকৈ কৰিম চোৱা 1 টো ভিতৰত সোমাব আৰু 2 টো কি হ'ব 2 ৰে 1 ক হৰণ কেইবাৰ যাব হৰণ নাযায় হনে পইণ্ট আহিব পইণ্টৰ কাৰণে কি লিখিম 0 এতিয়া 0 কেইবাৰ যাব এতিয়া 2 5 গুণ কিমান পালো 10 হয় না নাই 2 5 গুণ 10 পালো ইয়াত হে শূন্য খুলাই গল আমি ইয়াত কি পালো 0.5 অৰ্থাৎ পইণ্টৰ আগত আমি এটা 0 বনাব পাৰো এতিয়া এনেকা ধৰণৰ আনসাৰ কোড আছে চোৱাচোন কোনটো অপচন এ অপচন বি অপচন সি কোনটো আছে এনেকা ধৰণৰ কোড দেখা পালো অপচন বি এতিয়া আমাৰ শুদ্ধ আনসাৰটো কি হ'ব অপচন বি টো হ'ব আমাৰ শুদ্ধ ইয়াৰ পিছতে তোমালোকৰ কাৰণে তৃতীয় কোৱেশ্চন লৈ আহিছো তৃতীয় কোৱেশ্চনটো হৈছে 1/2 পাৰ্চেন্টক দশমিক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব অপচনখিনি দিয়া আছে অপচন এ 0.005 অপচন বি 0.005 অপচন সি 0.05 আৰু অপচন ডি আছে 0.5 এতিয়া চোৱা এইটো আগৰ নিচিনা এনেকে ধৰণৰ হৰণ কৰিলে নহব যেহেতু আমাৰ ইয়াত পাৰ্চেন্টেজ দিয়া আছে ইয়াৰ এটা সহজ নিয়মত তোমালোকে কৰিব পাৰা সহজ নিয়মটো তোমালোকে এনেকে ধৰণৰ ইউজ কৰিব পাৰা ধৰলে ইয়াৰ উত্তৰটো যদি এনেকে ধৰণৰ আমি লিখো 1/2 যেহেতু আছিল আমি শতাংশত লব লাগে এশৰে কৰিবই লাগে হেতুটো জানাই এশৰে যদি কৰি দিয়া এতিয়া চোৱা ইয়াকটো যদি এনেকে ধৰণৰ সিধাকে পূৰণ হৈ যাব 2 এশক পূৰণ কৰিলে কিমান হ'ব 200 হয়নে আৰু 1 গুণ 1 ওপৰত 1 হ'ল এতিয়া চোৱা এই হৰণটো যদি তোমালোকে কৰি দিব পাৰা এই হৰণটো একেবাৰে কৰি দিলে এনেকে ধৰণৰ হৰণ যদি কৰি দিব পাৰা তোমালোকে
যিহেতু 200ৰে একক হৰণ কৰিব লাগে হৰণ নাযাব সেইকাৰণে কি আহিব দশমিক কাৰণে কি আহিব 0 এতিয়া 0টো হৰণ যাবনে নাযায় সেনে কি কৰিম ইয়াৰ কাৰণে আমি এটা আৰু এটা 0 লম ইয়াত আৰু এটা 0 আহিব ইয়াৰ কাৰণে এতিয়া কিমান হৈছে 100 আকৌ 200 100 হৰণ নাযায় সেইকাৰণে আমি কি কৰিম আৰু এটা 0 লম এতিয়া আৰু এটা 0 ইয়াত কি হ'ব 1000 হৈ গ'ল এতিয়াতো হয়তো যাব 200 1000 হৰণ যাবনে কেইবাৰ যাব 5 বাৰ 2 5 গুণ যেহেতু 10 এতিয়া 2 5 গুণ 1000 হৈ যাব আমি ইয়াত পাই যাম এটো মাইনাস কৰিলে আমাৰ এটো কি হৈ যাব মাইনাস কৰিলে এটো শেষ হৈ যাব এটো 0 আহি যাব ন আৰু ইয়াত 0 পয়েন্টৰ পিছত কি আছে 005 পয়েন্টৰ আগত আমি এটা 0 লগাই লব পাৰো আগৰ প্ৰশ্ন জানি চাই এটা অপচন কেটা যদি যোৱা কোনটো অপচন শুদ্ধ হ'ব বুলি ভাবা কি আছিল আমাৰ উত্তৰটো কি আছিল 0.005 কোনটো হ'ব 0.005 এই অপচন কোনটো শুদ্ধ হ'ব আমাৰ বি অপচনটো শুদ্ধ হ'ব এই আছিল তোমাৰ 4 নম্বৰ 3 নম্বৰ কোৱেশ্চন ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো পাম ইয়াৰ পিছতে 4 নম্বৰ কোৱেশ্চনটো তোমালোকে দেখিব পাইছা 4 নম্বৰ কোৱেশ্চনটো আছে তলৰ কোনটো অপৰিমেয় সংখ্যা তোমালোকে ইয়াত দেখা পাইছা অপচন এ √4 আৰু অপচন বি 0.25 আৰু অপচন সি 0.3 আৰু অপচন ডি টো হৈছে পাই এটো আর নহয় দে এটো পাই হয় এতিয়া তোমালোকে গম পোৱা যে আমাৰ পৰিমেয় সংখ্যা আটাইতকৈ ডাঙৰ পৰিমেয় সংখ্যাটো যদি আমি ভাবি লওঁ পৰিমেয় সংখ্যাটো আমি চকুকে বন্ধ কৰি লিখিব পাৰো সেইটো হৈছে পাইটো আমাৰ একমাত্ৰ পৰিমেয় সংখ্যা নহয় যেটো অপৰিমেয় সংখ্যা পাইটো আমাৰ একমাত্ৰ অপৰিমেয় সংখ্যা ইয়াৰ পিছতে আমি 5 নম্বৰ কোৱেশ্চনটো পাম তলৰ কোনটো পৰিমেয় সংখ্যা যোৱা পৰিমেয় আৰু অপৰিমেয় সংখ্যা হয়তো বা তোমালোকৰ এক্সামত আহিবই বুলি ভাবিয়ে লোৱা যেহেতু পৰিমেয় আৰু অপৰিমেয় সংখ্যা মানে ক্লাস 8 তো পাই আহিছা 5 নম্বৰ কোৱেশ্চনটো যোৱা এতিয়া 5 নম্বৰ কোৱেশ্চনটো কি লিখা আছে তলৰ কোনটো এটা পৰিমেয় সংখ্যাটো কি হয় এটা যদি চাও √2 তো স্কয়াৰ নম্বৰ নহয় কাৰোবাৰ সংখ্যা নহয় এটো পৰিমেয় হ'ব নোৱাৰে √2 আছে এটো আৰু √5 যেটো আমি p/q লিখিব নোৱাৰো হেতু পৰিমেয় নহব √7 নো কি হ'ব পৰিমেয় নহব একে কিন্তু √9 টো পৰিমেয় হ'ব কিয় √9 মানে কি লিখিব পাৰিম 3 * 3 আমি কি জানো যে দুটা 3 থাকিলে এটা বাহিৰত আমি 3 লিখিব পাৰো 3 টো আমাৰ কি হয় পৰিমেয় সংখ্যা হয় হয়নে এতিয়া আমাৰ অপচনটো কোনটো শুদ্ধ হ'ল অপচন এটো শুদ্ধ হ'ল যেহেতু অপচন এটো √9 খেনে √9 টো হৈছে পৰিমেয় সংখ্যা ইয়াৰ পিছত পৰৱৰ্তী 6 নম্বৰটো যাও ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো যোৱা 64 হাফৰ মান হ'ব অপচন দিয়া আছে অপচন এ 2 অপচন বি 4 আৰু অপচন সি 8 অপচন ডি 16 এইটো প্ৰশ্নটো তোমালোকৰ কিতাপত আছে যেহেতু সলভ কৰিব লাগিব এটো জানা কি কৰিব লাগিব আমাৰ 64 ক কিহেৰে হৰণ হ'ব সেইটো আমি আগতে কৰিব লাগিব 64 নো কি হয় কিহেৰে হৰণ যাব 64 কিহেৰে হৰণ গৈছে 2 ৰে হয়নে 2 ৰে 6 কেইবাৰ 3 বাৰ 2 ৰে 4 দুবাৰ আৰু 2 ৰে 3 একবাৰ বাকি থাকিছে 1 ইয়াত 12 কেইবাৰ 2 6 বাৰ আৰু 2 ৰে 16 কেইবাৰ যাব 8 বাৰ 2 ৰে 8 কেইবাৰ যাব 4 বাৰ 2 ৰে 4 কেইবাৰ যাব দুবাৰ এতিয়া 2 কেটা হ'ল 1 2 3 4 5 6 এতিয়া ইয়াৰ মৌলিক উৎপাদকখিনি যদি আমি খুচৰাকে লিখি দিও কি হৈছে 2 কেটা পাইছো 6টা হয়নে এতিয়া যোৱা 64 টু 64 হাফ আছিল এই 64 হাফটো এই ওপৰ ইয়াৰ লগত যদি আমি পূৰণ কৰি দিও চোৱা এইটো এই 2 ৰে 6 কেইবাৰ নো কট কাটিব পাৰি 3 বাৰ ইয়াৰ অলৰেডি আনসাৰটো কি থাকিল গৈ 2 পাৱাৰ 3 ইয়াৰ অৰ্থটো কি 2 কেইবাৰ আছে ইয়াৰ অৰ্থটো কি 2 কেইবাৰ আছে 2 কেইবাৰ আছে 3 বাৰ আছে তেলে 3 বাৰ 2 থকা অৰ্থটো কি বুজি পালো যে 2 2 গুণ 4 4 2 গুণ কিমান 8 হৈ গল এতিয়া মানে 8 মানে 8 হৈ গল আনসাৰটো কি আনসাৰটো কোনটো আনসাৰ হ'ব এতিয়া দেখাইতে হ'ব কাৰণে আনসাৰটো আমাৰ কি হ'ব আনসাৰটো সি নম্বৰ অফ অপচন আনসাৰটো শুদ্ধ হ'ব ঠিক আছে ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো যাবা 7 নম্বৰ কোৱেশ্চনটোত কি আছে 2 √3 + 5 √3 ৰ মান হ'ব কি হ'ব কি অপচন এ দিছে 3 √3 অপচন বি দিছে 7 √3 অপচন সি দিছে 3 √6 অপচন ডি দিছে আৰু 7 √6 তেজোৱা এইখিনি যে তোমাক যোগ কৰিব দিছে যোগটো আমি কেনেকৈ কৰিব পাৰিম এই যোগবোৰ চোৱা 2 + 3 2 √3 + 5 √3 চোৱা ইয়াতে কি হয় এই 3 যেটো আছে আমাৰ এটো কমনে লৈ লওঁ ধৰিলা 3 আৰু নাম্বাৰ কেটা কি আছিল 2 আৰু কি আছিল 5 2 আৰু 5 প্লাস কৰিলে কিমান হ'ব 7 অৰ্থটো কি হ'ব 7 √3 কোনটো অপচন চোৱাচোন 7 √3 কোনটো অপচন হ'ব অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে ইয়াৰ পিছত পৰৱৰ্তী 8 নম্বৰ কোৱেশ্চনটো লৈ যাও আমি ইয়াৰ পিছতে পৰৱৰ্তী কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো যাবা কি আছে 2
মাইনাছ এক্স স্কুৱেৰ বহুপদত এক্স স্কুৱেৰ সহগ মানে কি আছিলে আমাৰ মানে সহগ মানে লগৰী আছিলে হয়নে সহগ ইয়াতে কি কৈছে এক্স স্কুৱেৰ হয়নে এক্স স্কুৱেৰটো বিচাৰিম আমি এক্স স্কুৱেৰ আমাৰ এই কুৱেশ্যনটোত এক্স স্কুৱেৰ ক'ত আছে চোৱাচোন এক্স স্কুৱেৰ ইয়াতে আছে হয়নে ইয়াৰ লগততো একো নাই মানে আমি কি ভাবিব পাৰিম এক এটা আছে তেতিয়া আমি অপশ্যন কেইটা চাম অপশ্যন এ 2 অপশ্যন বি -1 আৰু অপশ্যন চি -2 আৰু অপশ্যন ডি -1 অনলি 1 এতিয়া চোৱা এই 1টো কি আছে 1টো যেটো মাইনাছত নাই আমাৰ ইয়াত কি আছিলে মাইনাছত এতিয়া আমি অপশ্যন 1টো আছে আৰু কিহত আছে মাইনাছ অপশ্যন এইটো 1 শুদ্ধ নহ'ব আমাৰ কোনটো শুদ্ধ হ'ব এই মাইনাছ টকাটো অপশ্যন বিটো শুদ্ধ হ'ব মানে ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 9 চোৱা কি আছে ইয়াতে 4x² - 7x + 5x² - 2 বহুপদটোৰ মাত্ৰা সুধিছে মাত্ৰা বা আমি আৰু কি বুলি ক'ম ঘাত বুলি ক'ব পাৰোঁ দেই মাত্ৰা বা ঘাত অৰ্থাৎ আমি পাৱাৰ বুলি ক'ম ইয়াত চোৱাচোন হাইষ্ট পাৱাৰটো কিমান আছে সেইটো পাৱাৰ বিচাৰিছে হাইষ্ট পাৱাৰ কি আছে সৰি ইয়াত কুৱেশ্যনটো ইয়াত কিউব আছিলে দেই পাৱাৰটো হাইষ্ট পাৱাৰটো কিমান আছিলে ইয়াত সেইটো যাবা দেই হাইষ্ট পাৱাৰটো কিমান আছে 4x³ - 7x + 5x² - 2 এতিয়া পাৱাৰটো হাইষ্ট কিমান পালোঁ আমি ইয়াত হাইষ্ট পাৱাৰটো 3 2 নহয় দেই হাইষ্ট পাৱাৰ যিহেতু আমাৰ 3 আছে সেইকাৰণে হাইষ্ট পাৱাৰটো হাইষ্ট যিটো আছে সেইটো আনচাৰ হ'ব মানে মাত্ৰা সৰ্বাধিক যিটো সেইটোহে ইয়াৰ আনচাৰ হয় এতিয়া চোৱা ইয়াত আনচাৰটো কি আছে অপশ্যন এ 3 2 আৰু 1 0 অপশ্যন এটো শুদ্ধ যিহেতু আমাৰ হাইষ্ট মাত্ৰাটো কি আছে 3 আছে সেইকাৰণে অপশ্যন এটো শুদ্ধ অপশ্যন এ 3 আছে এতিয়া ইয়াৰ পৰৱৰ্তী 10 নম্বৰ কুৱেশ্যনটো যদি চাওঁ 10 নম্বৰ কুৱেশ্যনটোত কি সুধিছে py ইকুৱেল p ভেকেটৰ উইদিন ভেকেটৰ ভিতৰত y ৰাখিছে আৰু y পাৱাৰ কিউব মাইনাছ y² প্লাছ y -2 হ'লে p0 মান কিমান হ'ব এতিয়া যিহেতু তোমাক সুধিছে p0 চোৱাচোন p0 সুধিছে না p0 এতিয়া p0 যদি সুধিছে আমি প্ৰথম কুৱেশ্যনটো আমাৰ কি আছিলে px হয়নে py ঠাইত কি লিখিছে 0 আমি এই y কেইটা ঠাইত কি লিখিম এবাৰ লিখি দিওঁ ৰ'বা এবাৰ মই এনেকৈ লিখি দিছোঁ তেতিয়া y³ - y² প্লাছ y -2 এতিয়া যদিহে আমি কি কৰোঁ y ঠাইত 0 লিখোঁ হয়নে মানে এই ইয়াতে আমাৰ যিহেতু আমাক প্ৰশ্ন লিখা আছে p0 y ঠাইত কি লিখিছোঁ p0 এতিয়া চোৱা y ঠাইত যিহেতু 0 লিখিছোঁ ইয়াত y ঠাইত কি লিখিম 0 0³ - 0² আৰু প্লাছ 0 আৰু -2 ইয়াৰ কাৰণে তোমালোকে কি গম পাবা যে 0³ 0ৰে পূৰণ কৰিলে 0 হয় আৰু এইটো 0² কৰিলে 0 আৰু 0 প্লাছ কৰিলে 0 আল্টিমেটলি কি থাকিল লাষ্টত গৈ -2 -2 থাকিলে আনচাৰটো কি পালোঁ -2 এতিয়া -2 ক'ত আনচাৰ আছে পামনে যেহেতু আমাৰ অপশ্যন কেইটা মাইনাছ দিয়া নাছিলে অপশ্যন কেইটা অলপমান ভুল হৈছিল এইটো হৈছে -2 ঠিক আছে দেই এইটো -2 আছিলে এতিয়া অপশ্যন 0 অপশ্যন এ 0 অপশ্যন বি 1 আৰু -2 এইটো আমাৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব দেই ইয়াৰ পিছত আমি 11 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ ইয়াৰ পিছত আৰু 11 নম্বৰ কুৱেশ্যনটো যাবা মূলবিন্দুৰ স্থানাংক কিমান মূলবিন্দুৰ স্থানাংক সদায় কি হয় মূলবিন্দুৰ স্থানাংক তোমালোকে হয়তো বা জ্ঞাত পাৰ্টটো পঢ়িলে গম পাবা 3 নম্বৰ পাৰ্টটো পঢ়িলে গম পাবা মূলবিন্দুৰ স্থানাংক কি হয় 0,0 অপশ্যন বিটো শুদ্ধ হ'ব তাৰপিছতে কি আছে 12 নম্বৰ কুৱেশ্যনটো কৈছে 2,7 বিন্দুটো কুটি কোনটো হ'ব বিন্দুটোৰ কুটি কোনটো হ'ব এতিয়া কুটিটো কি হয় কুটিটো সদায় প্ৰথমটো ভুজ হয় দ্বিতীয়টো কুটি হয় দ্বিতীয়টো কি আছে 7 অপশ্যন 7টো ক'ত আছে চোৱাচোন অপশ্যন চি নম্বৰত আছে অপশ্যন 7 তাৰপিছতে 13 নম্বৰ কুৱেশ্যনটো যদি দেখা তাত কি লিখা আছে 4,5 বিন্দুটোৰ ভুজ কিমান এতিয়া ভুজ আমি আগতে কৈছোঁ নহয় অলপ আগৰ প্ৰশ্নটোত ক'লোঁ 12 নম্বৰত যে প্ৰথমটো ভুজ দ্বিতীয়টো কুটি প্ৰথমটো কিমান 4 আছে ইয়াত এতেকে ইয়াৰ ভুজটো কিমান হ'ব 4 হ'ব অপশ্যন এ শুদ্ধ হ'ব তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো যদি দেখা যে 14 নম্বৰ কুৱেশ্যন কি 14 নম্বৰ কুৱেশ্যনটো কি লিখা আছে x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক আৰ্হি কি x অক্ষৰ স্থানাংক সদায় মনত ৰাখিবা যদিহে x অক্ষ তোমাক সোধে তেতিয়াহ'লে x টো থাকিব আৰু বাকিটো 0 থাকিব যদিহে y অক্ষ সোধে কি হ'ব তেতিয়াহ'লে y অক্ষ যদি সোধে কি হ'ব x ৰ জেগাত 0 হ'ব আৰু y ৰ জেগাত y থাকিব এইটো y অক্ষৰ এইটো x অক্ষৰ তেতিয়া x অক্ষ সুধিছে যেহেতু x অক্ষৰ কাৰণে কোনটো শুদ্ধ হ'ব আমাৰ c নম্বৰ x, 0 হয়নে এইটো আমাৰ শুদ্ধ হ'ব ইয়াৰ পিছতে আমি যদি 15 নম্বৰ কুৱেশ্যনটো যাওঁ কি লিখা আছে y অক্ষৰ ওপৰত থকা বিন্দু অলপ আগতে যেহেতু ক'লো y অক্ষ থাকিলে প্ৰথমটো 0 আৰু দ্বিতীয়টো y থাকিব আমাৰ এই অপশ্যনটো শুদ্ধ হ'ব
ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো চাম আমি নম্বৰ কুৱেশ্যনটো চোৱা প্ৰত্যেকটো পৰিমেয় সংখ্যাই অপশ্যন এ দিয়া আছে এটা অখণ্ড সংখ্যা অপশ্যন বি দিয়া আছে এটা স্বাভাৱিক সংখ্যা অপশ্যন ডি দিয়া আছে এটা পূৰ্ণ সংখ্যা অপশ্যন সি দিয়া আছে এটা পূৰ্ণ সংখ্যা অপশ্যন ডি দিয়া আছে এটা বাস্তৱ সংখ্যা অপশ্যন ডি টো শুদ্ধ বা এটা বাস্তৱ সংখ্যা আৰু 17 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3 আৰু 4 ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হ'ব ইয়াৰ অপশ্যনখিনি দিয়া আছে অপশ্যন এ এটো দিয়া আছে অপশ্যন বি দিয়া আছে অপশ্যন সি এইটো হ'ব অপশ্যন সি টো শুদ্ধ হ'ব দেই অপশ্যন সি টো শুদ্ধ হ'ব তাৰ পিছতে 18 নম্বৰ কুৱেশ্যনটো যদি চোৱা 18 নম্বৰ কুৱেশ্যনটো যদি a to the power 2 power 0 into 1 into 3 into 1 এইটো মানে ইয়াৰ অৰ্থটো হৈছে এইটো 1 হে এইটো 1 ইয়াৰ অৰ্থটো a to the power 0 মানে 1 যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 থাকে সংখ্যাটো 1 1 গুণ 1 3 গুণ 3 1 3 গুণ 3 অপশ্যন কোনটো শুদ্ধ হ'ব সেইটো অপশ্যন ডি টো শুদ্ধ হ'ব ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা ত্ৰিঘাত বহুপদৰ মাত্ৰাটো কিমান এইটো আমি জানো সবে জ্ঞাত ত্ৰিঘাত মানে 3 হয়নে মাত্ৰাটো কি হ'ব 3 হ'ব অপশ্যন সি টো শুদ্ধ হ'ব ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশিটো হ'ব অপশ্যন বি 2m + 1 ইয়ালৈকে আজি তোমালোকে ক্লাছ 9 ৰ মেথছৰ কিছুমান এমসিকিউ দিয়া হ'ল 20টা মান এমসিকিউ দিয়া হ'ল ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকে পিছৰ কুৱেশ্যনবোৰ পাবা নিশ্চয়